বিগত 11 বছৰে ৰাজহুৱা নামঘৰৰ চৌহদতে আশ্ৰয় গ্ৰহণ এটি পৰিয়ালৰ খহনীয়াত মাটি ভেটি হেৰুৱাই এতিয়া সৰ্বশান্ত তেওঁলোক এটা পৰিয়ালৰ কৰুণ কাহিনী এয়া এই ভিডিঅ'ত দেখা এই পৰিয়ালটো হৈছে লাহৰীঘাট ৰাজচক্ৰৰ অন্তৰ্গত তুলসীবৰী মিকিৰ গাঁৱৰ 2014 চনত পৰিয়ালটোৱে ব্ৰহ্মপুত্ৰৰ খহনীয়াত ভেটি মাটি সকলো হেৰুৱাই আশ্ৰয় গ্ৰহণ কৰিছিল মথাউৰিত আশ্ৰয় গ্ৰহণ কৰা পৰিয়ালটোৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি একাংশ ভকতে আনি থাকিবলৈ ঘৰ বান্ধি বসবাস কৰিবলৈ দিছিল লাহৰীঘাটৰ ৰজা গা ধোৱাৰ একমাত্ৰ নামঘৰটোৰ চৌহদত তেতিয়াৰে পৰাই বিগত 11টা বছৰে এনেদৰে আশ্ৰয় গ্ৰহণ কৰি আছে এই পৰিয়ালটোৱে ব্ৰহ্মপুত্ৰৰ খহনীয়াত সকলো হেৰুৱাই পৰিয়ালটোৰ মাতৃয়ে পেঞ্চন হিচাপে লাভ কৰা ৩,৪০০ টকাৰে যেনে তেনে জীৱন নিৰ্বাহ কৰি আছে যদিও অন্য ঠাইত এডোখৰ মাটি ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালটো বাৰে বাৰে চৰকাৰীভাৱে এডোখৰ মাটি বিচাৰি আবেদন কৰিছে যদিও খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰৰ দিনত এডোখৰ মাটি লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালটোৱে জনী মা আৰু ভতিজা দুটা মই ইয়াতে পঢ়াই আছোঁ স্কুলটো ওচৰতে পৰা নদীয়ে ভাঙা পৰা তো স্কুল দূৰ হয় গাড়ী ভাড়া অসুবিধা হয় থাকে ৰজাঘাটা আঞ্চলিক কীৰ্তনঘৰ 2014 চনত আহিছিলোঁ লাষ্টত নদীয়ে ভাঙি দিছিলে মাথৰিত আছিলোঁ মাথৰিত থাকোঁতে তেতিয়া ৰাইজৰ কমিটিৰ মানুহবিলাক ভকত যে মোৰ লগতে যায় বহে কৰে তাৰপিছত মাথৰিত অকলে থকা দেখি ক'লে কি বোলে আমাৰ মন্দিৰতে কোনো মানুহ নাই ইয়াত থকাতকৈ তাতে থাকিব পাৰিবি বোল তাৰপৰা এনেকৈ 15-20 জন ভকত গৈ ভাঙি কৰি আনি মোক মন্দিৰতে আশ্ৰয় দিছে এতিয়া 2014 পৰা এতিয়া কিমানখিনি হৈছে হিচাপটো কৰিলে ওলাব ইয়াতে আছোঁ এনেই চৰকাৰী মাটি কিবা পাইছে মই এতিয়ালৈ পোৱা নাই এপ্লাই দিছোঁ পোৱা নাই এতিয়ালৈ এনে মাটি আপোনালোকে নামঘৰৰ চৌহদতে আছে বা নামঘৰটোতে আছে কিহৰ কাৰণে থাকিব লগা হৈছে এতিয়া মই গৰা খহাই দিলে গাঁৱৰ মাটি চব নদীয়ে লৈ গ'ল মাটি কিনিব কিনিব পৰা নাই আজিলৈ কিনিব পৰা নাই কেনেকুৱা অসুবিধা নহয় নে অসুবিধা মানে আমাৰ মা মানে দেউতা চাকৰি কৰিছিলে কৰোঁতে কিবা এটা পাইছিলে তাৰপৰা মানে পেঞ্চনটো 3,400 টকা পাওঁ মাৰ ফালৰ আৰু মানুহজনী অৰুণোদয় পায় আৰু ময়ো এনেকৈ কিবা কিবি কৰি মন্দিৰ এইটো আঁচনি কৰি কিবা অকণমান সহায় পাওঁ এনেকৈ চলি আছোঁ আপোনালোকৰ এই ইয়াত আৰু কি অসমীয়া মানুহ নাই নেকি নাই কোনো নাই আহে কমিটি মানুহ কিবা উৎসৱ হ'লে বহুত মানুহ হয় আপোনালোকৰ এতিয়া আছে নামঘৰটো আশে পাশে মানুহ আছে নে অসমীয়া মানুহ আশে পাশে নাই ইয়াৰ পৰা 2-3 মাইল দূৰত আছে ওচৰত নাই এইখিনি এই এলেকাত গোটেইখিনি মুছলিম মানুহ হ'লেও ভাল বঢ়িয়া ব্যৱহাৰ পাতি আজিলৈ কোনো বেয়া একো মানে দেখুওৱা নাই ধুনীয়া আদৰ্শমান কেতিয়াবা কিবা এটা বস্তু উৎসৱ হ'লে সিহঁতে অৰিহণা দিয়ে অত্যাধিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়তে শেহতীয়াকৈ পত্নী অৰুণোদয় আৰু চৰকাৰী চাউল লাভ কৰাত মাতৃক লৈ পত্নী আৰু 2 ভতিজাৰ সৈতে উত্তম বৰা নামৰ ব্যক্তিজনে জীৱন নিৰ্বাহ কৰিছে যদিও ভাবিব পৰা নাই এডোখৰ মাটি ক্ৰয়ৰ কথা এয়া জাতি মাটি ভেটি ৰক্ষা তথা খিলঞ্জীয়া সুৰক্ষাৰ বচন আওৰোৱা বৰ্তমান বিজেপি চৰকাৰৰ দিনত এটা খিলঞ্জীয়া পৰিয়ালৰ কৰুণ গাথা 2014 পৰা এতিয়া 11 বছৰ হ'লা মন্দিৰতে থকা এই গৰা খহাই লৈ গ'ল নদীয়ে উপায় নাই চবৰে একে হৈছে কিছুমান মানুহ ক'ৰবাত মোৰ নিচিনাকৈ আছে মন্দিৰত মোৰ লগৰে আৰু এজন কুটলিত আছে তেওঁ এই আঞ্চলিক কীৰ্তন ঘৰতে আছে সেনেকৈ যোনে যেনেকৈ সুবিধা পাইছে তেনেকৈ নদীয়ে ভাঙোতে আছে মাটি কিনিব পৰা নাই সেইকাৰণে ৰাইজৰ হেৰিতে আছোঁ এতিয়া বৰ্তমান ৰাইজেও যা বুলি কোৱা নাই আদৰ সন্মান দি ৰাখি আছোঁ আৰু চৰকাৰী মাটি পালে যাম আৰু কোনোবালৈ যদি সুবিধা এটা পাওঁ ৰাইজে নাই পোৱা নাই আবেদন কৰিছোঁ পোৱা নাই 2-3বাৰ আবেদন কৰিছোঁ মা দেউতা চাকৰি আছিলে মা কিবা এটা পেঞ্চন 3,400 টকা পাওঁ আৰু মানুহজনীও অৰুণোদয় পায় আৰু ময়ো মানে সেইখিনি ৰাইজৰ হেৰিতে কিবা এটা কৰি খেতি বাতি কৰি চলি আছোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ লাহৰীঘাট